ছাত্ৰ-ছাত্ৰীসকল এইবাৰ সমাধান কৰিব ওলাইছোঁ এইবাৰ 2025 হাফ ইয়াৰলি পৰীক্ষাত লখিমপুৰ ডিষ্ট্ৰিক্টৰ 46 নম্বৰ কুৱেশ্যনটো যিটো কুৱেশ্যন কিছুমান ষ্টুডেণ্টে হয়তো অলপ টান পালে এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে 2bc - c স্কয়াৰ + a স্কয়াৰ - b স্কয়াৰ এটা আমি কেনে কৰিব লাগিব এটা আমি প্ৰথমে a স্কয়াৰটো পাতিলো তাৰ পৰা আমি মাইনাস a স্কয়াৰটো কম মাইনাস এটা কমন লম তিনটা চিহ্নৰ ভিতৰত তাৰ পিছত মাইনাস কমন ললে আমাৰ যদি b স্কয়াৰটো মাইনাসত আছে যেটো মাইনাস কমন ললো b স্কয়াৰটো প্লাসত আহি যাব টুৱাইস bc টো প্লাসত আছে টুৱাইস bc টো আমাৰ মাইনাসত হৈ যাব আৰু c স্কয়াৰটো মাইনাসত আছে আমাৰ প্লাসত হৈ যাব এটা আমাৰ কি হ'ব a স্কয়াৰটো পাতি মাইনাসটা কমন ললো কমন লৈ আমি এটো পালো এতিয়া a স্কয়াৰ মাইনাস ব্ৰেকেটত আছে b স্কয়াৰ মাইনাস টুৱাইস bc প্লাস c স্কয়াৰ এটো পাতি মাইনাস এটা আমাৰ এটা ফৰ্মুলাত আছে কি b মাইনাস c হোল স্কয়াৰ ইয়াক আমি b মাইনাস c হোল স্কয়াৰ তেতিয়া b স্কয়াৰ মাইনাস টুৱাইস bc প্লাস c স্কয়াৰ গতিকে এইখিনিতে আমি কি পাতিম এইখিনিতে আমি পাতিম b মাইনাস c হোল স্কয়াৰ এতিয়া গুটেইখিনি আমাৰ একেলগে এটা ফৰ্মুলাত পৰি গল a স্কয়াৰ মাইনাস b স্কয়াৰ যত a ঠাইত a আছে আৰু b ঠাইত b মাইনাস c আছে তেতিয়া a স্কয়াৰ মাইনাস b স্কয়াৰ আমি a প্লাস b b মাইনাস c আৰু a মাইনাস b ঠাইত কি হ'ব a যেটো মাইনাস হ'ব b টো প্লাসৰ ঠাইত মাইনাস হৈ গ'ল c টো মাইনাসৰ ঠাইত আমাৰ প্লাস হৈ গ'ল বস